নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি খবৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি হ'ব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। নিচিনাহ'লে গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি ফ্লিপকাৰ্টৰ লগতে ভালেকেইটা আপোনালোকৰ কোম্পানী, স্কুল আৰু ভালেমান ভেকেঞ্চি আছে। সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি হ'ব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে। যোৱাকালি আমি পেকেজিং কোম্পানীৰ লগতে আপোনালোকৰ পেকেজিং কোম্পানীৰ লগতে আপোনালোকৰ চিপছ আৰু নমকিন মেনুফেকচাৰিং কোম্পানীৰ ভেকেঞ্চি আলোচনা কৰিছিলোঁ। কোনোবাই যদি এতিয়াও চোৱা নাই চাব পাৰে, বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ'। লগতে পেটিএমৰ ভেকেঞ্চি চলি আছে, পেটিএম কোম্পানী, চেমচাং কোম্পানী, প্ৰাইভেট বেংকৰ ভেকেঞ্চি। চ' বহুত ভেকেঞ্চি আহি থাকে। সেইটো কাৰণে যদি ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যদি ৰেগুলাৰ আপডেট যোনখিনি থাকে সেইখিনি আপডেট ৰেগুলাৰে পায়। যিহেতু বহুত কেণ্ডিডেট আছে যোনে লাষ্ট ডেট যোৱাৰ পিছতো এপ্লাই কৰে। সেইবোৰ নকৰিব, সেইবোৰ কৰিলে কোম্পানীৰ তৰফৰ পৰা ব্লক কৰি দিব। পিছলৈ যদি সেইটো কোম্পানীত আৰু চাকৰি ওলাই এপ্লাই কৰিব নোৱাৰিব। জানুৱাৰী মাহৰ শেষৰ সপ্তাহৰ নতুন নিযুক্তি 2026 ফ্লিপকাৰ্টৰ ভেকেঞ্চি 10 পাছ 12 পাছ ITI লেভেলৰ চাকৰি পাব। চ' ভিডিঅ'টো আমাৰ যাতে চিৰিয়াছ কেণ্ডিডেটে চাই, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে ভিডিঅ'টো চোৱাৰ পৰা ভিডিঅ'টো থাকে। প্ৰথম ভেকেঞ্চি লৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে ফ্লিপকাৰ্টৰ ভেকেঞ্চি, ফাইনেন্স এক্সিকিউটিভৰ ভেকেঞ্চি, লজিষ্টিক অফ ৰলৰ ভেকেঞ্চি, আছামৰ নৰ্থ ইষ্ট, উইলিং টু ট্ৰেভেল ৰিকুৱাৰ্ড 22,000 টেক হোম আৰু নেট চেলাৰী মানে এইটো 28 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। কেণ্ডিডেট ৰিকুৱাৰমেণ্টখিনি চাই ল'ব পাৰে। মেল কেণ্ডিডেটে পাৰিব খালি এপ্লাই কৰিবলৈ, আৰু অনলি গ্ৰেজুৱেশ্যন বিকম হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। ষ্ট্ৰং নলেজ হ'ব লাগিব MS এক্সেল, লগতে গুড কমিউনিকেশ্যন স্কিল, লগতে অডিটৰ নলেজখিনি হ'লে প্ৰেফাৰেঞ্চ বা এটা এডভান্টেজ দিয়া হ'ব। চ' ট্ৰেভেলিং কৰিব লাগিব অসমৰ নৰ্থ ইষ্টত। চ' আপোনালোকৰ মেইল ID তলত দিয়া হৈ আছে, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ে। তাৰপিছত যদি শ্বৰ্ট লিষ্টেড কৰা হয়, পিছলৈ ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। নে ভেকেঞ্চি ফ্ৰণ্ট ডেস্ক মেনেজাৰ আৰু একাউণ্টেণ্টৰ ভেকেঞ্চি, এজেঞ্চি এডভাৰটাইজিং এটা এজেঞ্চিৰ পৰা ভেকেঞ্চি, ৰাজগড় গুৱাহাটী 27 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। আৰু এইটো কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। সুইটেবল ফৰ ফ্ৰণ্ট ডেস্ক মেনেজাৰ, এইটো কাৰণে গ্ৰেজুৱেশ্যন ফ্ৰণ্ট ডেস্ক মেনেজাৰৰ কাৰণে। আৰু যোনটো একাউণ্টেণ্ট ৰ'ল সেইটো কাৰণে জেনেৰেলি একাউণ্টেণ্ট জানে চবেই বিকম পাছ বা MCom পাছ লাগে। চ' আপুনি যদি বিকম পাছ কৰা হৈ আছে এপ্লাই কৰি দিব। ফোন নম্বৰটো দি আছে 27 জানুৱাৰীৰ ভিতৰত। নে ভেকেঞ্চি চাইক্ৰনিক মেডিকেল ছিষ্টেম চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি, অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি 29 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। কোৱালিফিকেশ্যন আপোনালোকৰ BBA বা MBA। এইটো কাৰণে আপোনালোকৰ চেলছত এক্সপিৰিয়েঞ্চ হ'ব লাগিব মেডিকেল ইকুইপমেণ্টৰ ওপৰত। চ' তলত মেইল ID দিয়া হৈ আছে, আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে। খালি এটা কথা মনত ৰাখক, যোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিয়ে যাতে নিজৰ ৰিজিউমিখন মেইল কৰে, নহ'লে কোম্পানীও কনফিউজ হৈ যাব যে কোনটো কেণ্ডিডেটে কোনটো জবৰ কাৰণে এপ্লাই কৰিছে। সেইটো কাৰণে সদায় যাতে জবটো মেনশ্যন কৰি দিয়ে, নিজৰ ৰিজিউমিখন পঠাই দিয়ে। নে ভেকেঞ্চি ষ্টাফ নাৰ্ছ, আজি ইণ্টাৰভিউ আছে GNRC হস্পিটেল গুৱাহাটী 10টাৰ পৰা হ'ব। 5th ফ্ল'ৰ অডিটৰিয়াম GNRC হস্পিটেল দিছপুৰ ছুপাৰ মাৰ্কেট। GNM BSc নাৰ্ছিং কৰা হ'লে লগতে 1 year এক্সপিৰিয়েঞ্চ লাগিব ICU CCU আৰু ANE। এইটো কাৰণে আপোনালোকৰ নিজৰ CVৰ সৈতে ৰিলেভেণ্ট যোনখিনি ডকুমেণ্ট থাকে গোটেইবোৰ লৈ যাব লাগিব ইণ্টাৰভিউত গ'লে। আৰু যিহেতু আজি ইণ্টাৰভিউ আছে সেইটো কাৰণে যোৱাকালি আমি আমাৰ গ্ৰুপবিলাকত দি দিছোঁ। কোনোবাই যদি গ্ৰুপবিলাক আমাৰ জইন কৰা নাই জইন কৰি ল'ব। টেলিগ্ৰাম, হোৱাটছএপ গ্ৰুপ, আহি ইনষ্টাগ্ৰাম পেজ চবতে মই আপডেটটো দি দিছোঁ। আজি ইণ্টাৰভিউ থাকিলে মই আপডেটবোৰ দি থাকোঁ। কোনোবাই যদি ইণ্টাৰেষ্টেড জইন কৰিব পাৰে, ডেছক্ৰিপশ্যনৰ লিংকবোৰ আছে। নে ভেকেঞ্চি মহৰ্ষি বিদ্যামন্দিৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল এডমিনিষ্ট্ৰেটিভ অফিচাৰ ভেকেঞ্চি শিলপুখুৰীখনৰ পৰা 27 জানুৱাৰীৰ ইণ্টাৰভিউ আছে 9:30 পৰা। আৰু ভেন্যুটো হ'ল মহৰ্ষি বিদ্যামন্দিৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল শিলপুখুৰী গুৱাহাটী। এইটো কাৰণে মেল কেণ্ডিডেটে পাৰিব। আৰু বেচেলৰ ডিগ্ৰী কৰা হ'ল মেণ্ডেটৰী। MBA হ'লে প্ৰেফাৰেঞ্চ দিব। মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব, ৰিলেভেণ্ট এডমিনিষ্ট্ৰেটিভ এক্সপিৰিয়েঞ্চ। ত' আপুনি ইণ্টাৰভিউৰ কাৰণে যাব পাৰে। অৰিজিনেল আৰু ফটোকপি, টেষ্টিমোনিয়েল আৰু 2 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফখন লৈ ভিজিট কৰিব পাৰি, ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। নে ভেকেঞ্চি আপোনালোকৰ আহিছে এটা কনষ্ট্ৰাকশ্যন মেচিনাৰী কোম্পানীৰ পৰা ভেকেঞ্চি, চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি, চেলাৰী 15,000 পাৰ মান্থ। লাষ্ট ডেট হ'ল আবেদন কৰিবলৈ
28 জানুৱাৰী চ' 28 জানুৱাৰীলৈ এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয় আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ আছে আগতে কনষ্ট্ৰাকশ্যন মেচিনাৰী ফিল্ডত তেতিয়াহ'লে আপোনালোকৰ প্ৰেফাৰেঞ্চ দিয়া হ'ব বা আপোনাৰ এডভান্টেজ এটা পাব চ' মেইল আই ডি কণ্টেক্ট নম্বৰ গোটেইখিনি দি আছে আপোনাৰ যোগাযোগখিনি কৰি ইণ্টাৰভিউ কাৰণে যাব পাৰে যদি ইণ্টাৰেষ্টেড বা এলিজিবল হয় ভেকেঞ্চিলৈ যাম ভেকেঞ্চি ভেৰিয়াছ পজিশ্যন ৰেপুটেড ফাৰ্ম এটাৰ পৰা আহিছে অইল ছেক্টৰৰ তিনিচুকীয়াৰ পৰা ভেকেঞ্চি 28 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব পাৰে প্ৰথম ভেকেঞ্চি বিলিং কোঅৰ্ডিনেটৰ এইটো কাৰণে দুটা ভেকেঞ্চি বিকম পাছ কৰা হ'লে হ'ল এক্সপিৰিয়েঞ্চ মিনিমাম 2 বছৰ ইন বিল প্ৰিপাৰেশ্যন আৰু ডিপাৰ্টমেণ্টেল কোঅৰ্ডিনেশ্যন আৰু বেক অফিচ এক্সিকিউটিভৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চ 1 ইয়াৰ ফ্লুৱেণ্ট হ'ব লাগিব MS এক্সেলত চ' যাৰ গোটেইখিনি কোৱালিফিকেশ্যন মিলি আছে বা এলিজিবল হয় মেইল আই ডি তলত দিয়া হৈ আছে আপোনালোকৰ সুবিধা মতে মেইল কৰিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনাৰ ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব ভেকেঞ্চি ভেৰিয়াছ ৱৰ্কশ্বপ আৰু কাষ্টমাৰ কেয়াৰ পজিশ্যনৰ ভেকেঞ্চি মিট্টেল অট'জন মাৰুতি চুজুকি ডিলাৰশ্বিপ হয় কালাৰভাৰ গুৱাহাটী 29 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক ৱৰ্কশ্বপ মেনেজাৰৰ এটা এইটো কাৰণে ডিপ্ল'মা ইন অট'মোবাইল কৰা হ'ল আৰু ছাৰ্ভিচ এডভাইজাৰৰ দুটা এইটো কাৰণে ডিপ্ল'মা ইন অট'মোবাইল মেকানিক্সৰ তিনিটা ITI বা ডিপ্ল'মা এছিষ্টেণ্ট ছাৰ্ভিচ এডভাইজাৰৰ এটা আছে এইটো কাৰণে মাল্টি স্কিল ডিপ্ল'মা বা ITI কৰা হ'ল কাষ্টমাৰ কেয়াৰ মেনেজাৰৰ এটা ভেকেঞ্চি গ্ৰেজুৱেশ্যন কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভৰ দুটা ভেকেঞ্চি গ্ৰেজুৱেশ্যন বডি মেনেজাৰৰ এটা এইটো কাৰণে ডিপ্ল'মা ইন অট'মোবাইল আৰু ডেণ্টাৰ দুটা পেইণ্টাৰ দুটা তিনিটা ছাৰ্ভিচ এডভাইজাৰ বডি শ্বপৰ এটা ভেকেঞ্চি এইটো কাৰণে ডিপ্ল'মা ইন অট'মোবাইল আৰু মেকানিক বডি শ্বপৰ এটা ভেকেঞ্চি ITI বা ডিপ্ল'মা ছুপাৰভাইজাৰ বডি শ্বপ এটা ভেকেঞ্চি ITI বা ডিপ্ল'মা মেইল আই ডি তলত দিয়া হৈ আছে আপোনালোকৰ কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে যিহেতু আপোনালোকৰ বহুত ভেকেঞ্চি A to L আছে চ' বহুতকেইটা পষ্ট আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো পাৰ্টিকুলাৰলি লিখি দি আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক 29 জানুৱাৰীৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনাৰ ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব ভেকেঞ্চিলৈ যাম ভেকেঞ্চি আপোনালোকৰ আহিছে ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ান ANM নাৰ্ছ পেলন ৱৰ্ক এইটো 28 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক আপোনালোকৰ পেৰামেডিকেল কৰা হ'লে হ'ল আৰু ANM নাৰ্ছৰ কাৰণে ANM কৰা হ'লে হ'ল যোনখন ডিপ্ল'মা বা ডিগ্ৰী থাকে চ' তলত কণ্টেক্ট নম্বৰটো দি আছে আপোনালোকৰ যোগাযোগখিনি কৰি ল'ব পাৰে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দি যোগাযোগখিনি কৰিব পাৰে ভেকেঞ্চি আপোনালোকৰ আহিছে চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি কনষ্ট্ৰাকশ্যন আৰু কনক্ৰিট ইকুইপমেণ্ট গুৱাহাটীৰ পৰা ভেকেঞ্চি 2 to 3 ইয়াৰ্ছ এটা এক্সপিৰিয়েঞ্চ হ'ব লাগিব কনষ্ট্ৰাকশ্যন বা কনক্ৰিট ইকুইপমেণ্ট আপোনালোকৰ চেলছত কাম কৰা চেলাৰী এজ পাৰ উইথ দ্য ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড আৰু এক্সপিৰিয়েঞ্চ 28 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক মেইল আই ডি তলত দিয়া হৈ আছে দুটা মেইল আই ডি কণ্টেক্ট নম্বৰ দুটা দিয়া আছে ৱেবছাইটৰ ID দিয়া হৈ আছে চ' কোনোবাই যদি ইণ্টাৰেষ্টেড এপ্লাই কৰি দিব পাৰে বা এলিজিবল হ'লেও আৰামছে এপ্লাই কৰিব পাৰে চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব নাপাহৰিব আগলৈ কি ভেকেঞ্চি লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জইন কৰিবলৈ নাপাহৰিব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত